হেল্ল' বন্ধুসকল মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনাইলো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু প্ৰথমে সকলোকে মাঘ বিহু তথা উৰুকাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা আৰু আজি আপোনালোকক এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আমাৰ বঙাইগাঁৱত কত কেনেকুৱা ধৰণৰ মেজিক ঘৰ বনাইছে আজি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে মৰ্নিং ওলা ভিউ চাওক কি ধুনীয়া লগা হৈছে আৰু অলপমান পিছতে যাম বাৰু কত কেনেকুৱা ধৰণৰ মেজিক ঘৰ বনাইছে চাবলৈ গৈ আছো অলপমান পিছত আৰু গাইছ আহি এইফালে লগ পালো একদম নমস্কাৰ জনাইছো আজি ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম আমি আজি একেলগে ভিডিঅ' বনাম নিশ্চয় আৰু কি ক'ব এতিয়া মাঘ বিহু তথা ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু লগতে তাৰ আগতে আপোনালোকক উৰুকাৰ শুভেচ্ছা জনাইছো কিন্তু আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালো আৰু আহকচোন তেতিয়াহ'লে আমি বিখ্যাত কেইখন মেজিক ঘৰ চাই লওঁ তো বলক এতিয়া যাওঁ আৰু মানে য'ত যিমান মানে ধুনীয়া মেজিক ঘৰ বনাইছে আজি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আমাৰ বঙাইগাঁৱত কত কিমান ধুনীয়া মেজিক ঘৰ বনাইছে আজি আপোনালোকক যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু এইফালে তাৰ গাড়ীত বহি গ'ল এতিয়া তুমিও গাড়ীত বহি লোৱা এতিয়া ময়ো গাড়ীত বহি তাৰপিছত আমি এতিয়া যাই ল'ম এতিয়া যাওঁ আৰু বলক আৰু আহি আমি পালোঁ বৰ্তমান জেলকাছাৰৰ ভাটিপৰাত আৰু ইয়াত প্ৰত্যেক বছৰে মানে বেলেগ ধৰণৰ মেজিক ঘৰ বনায় আৰু এইবাৰ বনাইছে গ্ৰেণ্ড লিষ্ট বোৱা চাওক কিমান ডাঙৰকৈ ধুনীয়াকৈ বনাইছে বাকী এতিয়া মানে ইয়াতে সম্পূৰ্ণ হোৱাই নাই আৰু এতিয়া মানে বনাই আছে আজিৰ ৰাতিৰ ভিতৰতে মানে সকলো কমপ্লিট হ'ব এইফালে চাওক সেইফালে কিবা বনাই আছে আৰু সেইফালে বনাই আছে লাহে দেখাই আছোঁ সকলোখিনি এতিয়া মানে ইয়াৰ কাম সম্পূৰ্ণ হোৱাই নাই তো আজি ৰাতিৰ ভিতৰত সকলোখিনি কমপ্লিট হ'ব আৰু এইটোৱে হ'ল গ্ৰেণ্ড লিষ্ট বোৱা চাওক কিমান ডাঙৰ বনাইছে ধুনীয়া লাগিছে তো তাৰ কাৰণে কি ক'ব ইয়াৰ বিষয়ে হয় বন্ধুসকল আচলতে আপোনালোকক আকৌ এবাৰ নমস্কাৰ জনাইছোঁ আৰু এইখনে হৈছে বিখ্যাত পেৰিছৰ এখন আচলতে হোটেল হয় যিখন হোটেল আচলতে আটাইতকৈ বিখ্যাত হয় এইখনে গ্ৰীণ লিষ্ট বোৱা আচলতে এখন বহুত ডাঙৰ এটা ফেমাছ হোটেল হয় আৰু তেওঁলোকৰ আৰ্হিত এওঁলোকে বনাইছে সেই হোটেলখনৰ আৰ্হিতে বনাইছে মেজিক ঘৰ গ্ৰেণ্ড লিষ্ট বোৱা এই হোটেলখনৰ নাম এতিয়া ইয়াৰ ভিতৰত সোমাই যাওঁ আৰু ইয়াৰ ভিতৰত কি আছে দেখাই আছোঁ আপোনালোকক এনেকৈ সোমাই ইয়াতে শেষ যিহেতু এইটো এটা মেজিক ঘৰ এইটো চাগে জ্বলাই দিয়া হ'ব নেকি ভালদৰে নাজানো বাৰু কিন্তু ইয়াৰ ভিতৰত একোৱে নাই আৰু এইবোৰে আছে চাওক আৰু এতিয়াও মানে ওপৰত কাম কৰি আছে এইফালে মানুহ আছে আৰু এই মেজিক ঘৰটোৰ মানে কামটো বহুতখিনি বাকী আছে যেনেকুৱাকৈ এইফালে এখন ব্ৰিজ হৈ আছে বাঁহৰ ব্ৰিজ আৰু এইফালে এটা কিবা বনাই আছে আৰু লগতে এইফালে এটা কিবা বনাই আছে তো অকল এইটোৱে নহয় আৰু লগতে আৰু বহুতকেইটা আপোনালোকক আজি যিমানখিনি পাৰোঁ মেজিক ঘৰ দেখাবলৈ চেষ্টা কৰিম তো এতিয়া আকৌ বেলেগ এটা মেজিক ঘৰ চাবলৈ গৈ আছোঁ আৰু গাইছ আহি অৱশেষত পালোঁ টেঙাইগাঁৱৰ দিতপুখুৰী নামৰ এখন গাঁৱত আৰু ইয়াতে বনাইছে মেজিক ঘৰ সেইবিলাক চাওক সেইটো হ'ল মেজিক ঘৰটো আৰু চাওক কি ধুনীয়াকৈ সজাইছে আৰু এইটোৱে হ'ল মেজিক ঘৰটো চাওক কি ধুনীয়া লাগিছে বলকচোন এতিয়া ভিতৰলৈ যাওঁ আহক এতিয়া ভিতৰলৈ মই আহোঁ আৰু সোমাই ভিতৰত একো নাই বাৰু জাষ্ট এইখিনি আছে তেনেকুৱাকৈ এইখিনি আৰু এই মেজিক ঘৰটো লাইটেৰে বহুত বেছি ডেক'ৰেশ্যন কৰিছে চাওক ইয়াতে লাইট আছে ইয়াতো লাইট আছে সেই তাতো লাইট আছে সেইফালেও লাইট আছে এইফালেও লাইট সেইফালেও লাইট আৰু ইয়াত মানে লাইটেদি বহুতখিনি ডেক'ৰেশ্যন কৰিছে চাওক সেইফালে এটা সেনেকুৱাকৈ বনাইছে ইয়াতো লাইট দিয়ে দিছে আৰু চাওক কি ধুনীয়া লাগিছে আৰু ৰাতি ইয়াত বচাকৈ বহুত বেছি ধুনীয়া লাগিব যিহেতু বহুত বেছি লাইটেদি মানে ডেক'ৰেশ্যন কৰিছে আৰু লগতে সেইফালে বহুতখিনি এইটো কাম বাকী আছে এতিয়া বনাই আছে আৰু লাহে যেনেকুৱাকৈ সেইটো এটা ফটোৰ কাৰণে বনাইছে আৰু সেইফালে এটা গছ আছে তাতো ফটো উঠিব পাৰিব আৰু লগতে এইবোৰ এতিয়াও সজাবই আছে বহুত বেছি ধুনীয়া লাগিছে আৰু অহাকালি যেতিয়া মানে কমপ্লিট হ'ব সকলো কমপ্লিট হ'ব তেতিয়া আৰু বহুত বেছি ধুনীয়া লাগিব কিন্তু আমি মানে এডভান্স আহিলোঁ মানে এতিয়া মানে বহুতখিনি কাম এতিয়াও হোৱাই নাই দিয়ক এতিয়া ইয়াৰ পৰা ওলালোঁ এতিয়া আকৌ কত কি বনাইছে সেইখিনি চাওঁ আৰু গাইছ মানে এই বছৰ ইমান এটা মানে ভেলাঘৰ দেখিবই পোৱা নাই কিয় এই বছৰ মানে মানুহে বনোৱা নাই গম নাপাওঁ আৰু বৰ্তমান আহি পালোঁ টেঙাইগাঁৱৰ কোমৰ পাৰাত সেই তাতে লিখা আছে চাওক টেঙাইগাঁও কোমৰ পাৰা আৰু ইয়াতে বনাইছে এইটো জাষ্ট এটা চিম্পলকৈ বনাইছে চাওক সেইটোৱে জাষ্ট এইটো এটা চিম্পলকৈ বনাইছে আৰু এই বছৰ মানে ইমান এটা মানে মেজিক ঘৰ দেখিবই পোৱাই নাই কিয় মানুহে বনোৱা নাই গম নাপাওঁ আৰু এইটো এটা বনাইছে জাষ্ট চিম্পলকৈ বনাইছে বাৰু তো এনেকুৱাকৈ চিম্পলকৈ বনালেও বাৰু ভাল লাগে কিন্তু এইবাৰ নায়েই ক'ব গ'লে দিয়ক এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু ক'ত আছে তো বিচাৰোঁ আৰু অলপমান যদি পাওঁ তো দুখাম আৰু যদি নাপাওঁ গম পাব আৰু ফ্ৰীতে সেইকাৰণে চাই থাকিলে ক'ত যাওঁ আৰু তো সেনেকৈ ঘূৰি আছোঁ আৰু এই বছৰ মানে মেজিক ঘৰ নায়েই ক'ব গ'লে কি কাৰণে মানুহে বনোৱা নাই নাজানো আৰু সেনেকৈ গৈ আছোঁ আৰু আগত এটা বনাই প্ৰত্যেক বছৰে তো এই বছৰ বনাইছে নে বনোৱা নাই তাকে চাই আহোঁ তো যাই আছোঁ আৰু আগলৈ এইফালে দি এই আগত তাতে তো মানে এই বছৰ নায়েই ক'ব গ'লে কি কাৰণে নাজানো তো এতিয়া ইয়াতো যাই আহোঁ ইয়াতে প্ৰত্যেক বছৰ বনাই তো এই বছৰ বনাইছে নে বনোৱা নাই চাই আহোঁ সেই যে চাওক এতিয়া মানে সম্পূৰ্ণ হোৱাই নাই তো কি কৰিম আৰু নাই এইবাৰ নাই কি কবি আৰু নাই আৰু মানে এই বছৰ মানে যোৱা বছৰ মানে যিটো মানে মেজিক ঘৰ বনোৱা দেখিছোঁ মানে এই বছৰ নাই তাতকৈ বহুত বেছি কম চাওক এইফালে এইটো হোৱাই নাই
আৰু গাইছ আজি হ'ল নেক্সট ডে আৰু আজি হ'ল উৰুকা তো সকলোকে উৰুকাৰ আকৌ এবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দেখাই পালে কালিতো ইমান এটা মেজিক ঘৰ দেখাই নাপালোঁ কাৰণ এই বছৰ মানে মেজিক ঘৰ বনোৱাই নাই বহুত বেছি কম দেখিছোঁ এই বছৰ তো ভাবিছোঁ আমি এটা সৰুকৈ মেজিক ঘৰ বনাম বুলি তো পুৰা দাচা লৈ লৈছোঁ আৰু গৈ আছোঁ এতিয়া বাঁহ কাটি আনি তো বনাই আছোঁ এতিয়া ধুনীয়াকৈ মেজিক ঘৰ আৰু এইফালে টিকু আহিয়ে পুৰা কামত লাগি গ'ল পুৰা বাঁহ কাটি আছে তো ই বাৰু বাঁহ কাটি থাকক আৰু মই বাঁহবোৰ তাতে মানে লৈ যাওঁ য'ত মানে বনাম মেজিটো তো তাতে লৈ যাওঁ আৰু বাঁহবোৰ আৰু এইফালে পুৰা বাঁহ আনিলোঁ পুৰা ৰেডি হ'ল বাঁহ আৰু সেইফালে ঠকুনা ৰেডি হৈছে তো এতিয়া লাহেকৈ ফ্ৰেমটো বনাই আছোঁ আৰু আগত আৰু এইফালে পুৰা ফ্ৰেমটো ৰেডি হ'ল এতিয়া লাহে এই ঠকুনাবোৰ এইফালে দিব লাগিব আৰু এইফালে কোন আহি গৈছে তো আমি তিনিজনে লাগি আছোঁ আৰু এনেকুৱাকৈ তো এতিয়া এইখিনি লাহেকৈ তুলিব লাগিব আৰু তো ঠকুনা অলপ কম হ'ল তো তাৰ কাৰণে আকৌ আহিলোঁ বাৰীত ঠকুনা বিচাৰিবলৈ তো এইফালে ঠকুনা সেইবোৰ আৰু এনেকুৱা ঠকুনা ইয়াত বহুত আছে চাওক সেইফালে এনেকুৱা বহুত আছে তো লাহে গোটা কৰি আছোঁ আৰু সকলো আৰু বাকী আমাৰ এইফালে ভেলা পুজিটো হৈয়ে গ'ল প্ৰায় সেইফালে অলপমান বাকী আছে তো সেইখিনিও দি আছোঁ সেইবোৰ দি এই কলগছৰ সেই পাতবোৰ দি সেইখিনি ফিল আপ কৰিব লাগিব আৰু ফাইনেলি আমাৰ ভেলা পুজিটো কমপ্লিট হৈ গ'ল চাওক এনেই জাষ্ট চিম্পলকৈ বনালোঁ আৰু এইফালে বাঁহবোৰ ওলাই আছে ইমান ভালকৈ বাৰু বনোৱা নাই বাৰু এনেই জাষ্ট বনালোঁ ৰাতিপুৱা মানে জুই পুৱাবৰ কাৰণে আৰু এইফালে টিকু আৰু লগতে আমি দুজনে মিলি বনালোঁ আৰু জাষ্ট চিম্পলকৈ বনালোঁ ৰাতিপুৱা মানে জুই পুৱাবৰ কাৰণে বনালোঁ আৰু তো এইটোৱে হ'ল ভেলা পুজিটো চাওক আৰু এই বাঁহবোৰ ওলাই আছে দিয়ক আৰু এই ভেলা পুজিটোৰ পিছফালে জাষ্ট এইটো এনেই ৰাখিছোঁ আৰু ইয়াত যিমান পাৰোঁ জাবৰ ভৰাই দিছোঁ আৰু তো এইফালে চাওক একদম জাবৰ যিহেতু কালি ৰাতিপুৱা সেইটো জ্বলাই দিব লাগিব তো সিমান এটা ভালকৈ বনা নাই আৰু জাষ্ট এনেই এটা চিম্পলকৈ বনালোঁ আৰু এই ভেলা পুজিটো জ্বলাই যোৱা দৃশ্যটো এইটো ভিডিঅ'ত নেদেখাওঁ আৰু নেক্সট এটা ভিডিঅ'ত দেখাম দিয়ক এইটো ভিডিঅ' আৰু বেছি দীঘলে নকৰোঁ বহুত বেছি দীঘল হৈ আছে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু জ্বলাই যোৱা দৃশ্যটো নেক্সট ভিডিঅ'টোত দেখা পাব তো আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই